হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ইতিমধ্যে গহপুৰতো জাপানিজ এনকেফেলাইটিছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গহপুৰত সৰ্বমুঠ 5গৰাকীকৈ ব্যক্তি জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল আৰু অত্যন্ত উদ্বেগজনক খবৰ এই যে যোৱাকালি GMCHত এগৰাকী শিশুৰ মৃত্যু হৈছে। অত্যন্ত এটা উদ্বেগজনক খবৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ মেলেৰিয়া বিভাগৰ কাৰ্যালয়ৰ সন্মুখত। মেলেৰিয়া বিভাগৰ কেইবাগৰাকীও বিষয়া আছে, আমি কথা চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ অকণ আহিছোঁ, কওকচোন অত্যন্ত এটা উদ্বেগজনক খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰে লগতে গহপুৰতো কেইবাগৰাকীও ব্যক্তি জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু অত্যন্ত উদ্বেগজনক খবৰটো এই যে কালি GMCHত এগৰাকী শিশুৰ মৃত্যু হৈছে। কওকচোন। হয়, এইটো দুখজনক কথা। কালি আমাৰ সন্ধিয়াৰ 5 বজাত এটি শিশু GMCত চিকিৎসাধীন হৈ আছিল। তেওঁ 5টা বজাত ঢুকাইছে। দুখ লগা বিষয়। আমাৰ 5গৰাকীয়ে শিশু আক্ৰান্ত হৈছিল, তাৰে 4গৰাকী আমাৰ সম্পূৰ্ণ সুস্থ। এইগৰাকী তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। বৰ্তমান বাকীখিনি আমাৰ ঠিকেই আছে। গহপুৰ কোন জেগাত? এতিয়া গহপুৰ চাহ বাগিচাত হয়। এতিয়া যিটো বেমাৰৰ পৰা হাত সাৰিবৰ বাবে আপোনালোকে বিভিন্ন আমি কাৰ্যপন্থা হাতত লোৱা দেখিছোঁ। কি ৰাইজক কি আহ্বান জনাব? আমি ৰাইজক আহ্বান জনাম যাতে এই ৰোগসমূহৰ পৰা বাচি থাকিবলৈ হ'লে প্ৰধানত মহৰ পৰা বাচি থাকিব লাগিব। মহৰ কামোৰৰ পৰা বাচি থাকিব লাগিব। সৰু সৰু কথা আমি কিছুমান সৰু কাম অভ্যাসগত কৰি ল'লে আমি কিছুমান এই ৰোগসমূহৰ পৰা বাচি থাকিব পাৰোঁ। যেনে ধৰক ঘৰৰ আশে পাশে থকা যিবিলাক অলাগতিয়াল পাত্ৰ পানী জমা হৈ তাত মহৰ কণী পাৰে। গোটেই মুঠতে আমাৰ মহৰ বংশবৃদ্ধিটো ৰোধ কৰিব লাগিব ফাৰ্ষ্ট টাইম। আৰু চাফ চিকুণকৈ থাকিব লাগিব। তেতিয়া আমি এই ৰোগসমূহৰ পৰা বাচি থাকিব লাগিব। আঁঠুৱাটো ৰাতি শুওঁতেই হওক, দিনত শুওঁতেই হওক। যিহেতু এতিয়া ডেংগুৰ সময়, ডেংগু ইতিমধ্যে আমাৰ দুটা শিশু ডেংগু আমাৰ ধৰা পৰিছেই। গতিকে এতিয়া ডেংগুৰ সময়, গতিকে দিনতো যাতে তেওঁলোক শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰে আৰু ঘৰৰ চাৰিওকাষটো যাতে চাফ চিকুণকৈ ৰাখে। লগতে সন্ধিয়া ধূপ ধূনা জাক দিয়াৰ ব্যৱস্থাটো কৰি ল'ব লাগে। যিটো বেমাৰটো মহৰ কামোৰৰ পৰাই হয়, এই বিশেষ মহ, এই মহবিধৰ দিনত কামোৰে ৰাতি কামোৰে? হয়, এইবিধ মহে যিটো জাপানী এনকেফেলাইটিছ কিউলেক্স মহে কামুৰিলে হয়, এইবিধে ৰাতি কামোৰে। আৰু যিটো এডিছ মহৰ কাৰণে ডেংগু ৰোগ হয়। গতিকে এই এডিছ মহে দিনতে কামোৰে। সেই যিবিলাক অঞ্চল গহপুৰ যিটো 5টাকৈ শিশু আক্ৰান্ত হৈছে, সেই অঞ্চলসমূহত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? হয়, আমি সেই অঞ্চলসমূহত আমি ফগিং কৰা হৈছে। লগতে আমি আঁঠুৱা শুদ্ধিকৰণ কৰিছোঁ, ফেভাৰ ছাৰ্ভে কৰি আছোঁ। আৰু তাৰোপৰি আমি সজাগতামূলক সভা তাত পাতি থকা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা উদ্বেগজনক খবৰ। গহপুৰত মুঠ 5গৰাকীকৈ শিশু আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছ ৰোগত। আৰু যোৱাকালি এগৰাকী শিশু গুৱাহাটীস্থিত GMCHত তেখেতৰ মৃত্যু হৈছে। ইতিমধ্যে মেলেৰিয়া বিভাগে আমাক জানিব দিছে তেওঁলোকে সজাগতামূলক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গতিকে স্বাস্থ্য বিভাগ সজাগ হৈ আছে। গতিকে তেনে কিছু অসুবিধা দেখা পালেই লগে লগে স্বাস্থ্য বিভাগক খবৰ দিবলৈও আহ্বান জনাইছে স্বাস্থ্য বিভাগৰ একাংশ বৰমূৰীয়াই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।